Welcome to Agri Prep Guide. Re-need. Sobore just মুখত এতিয়া জাষ্ট এটা ৱাৰ্ড re-need. Need NTR দ্বাৰা পেপাৰ লিক উপায় নাই বিগেষ্ট জোক এটা হৈ গৈছে আবাৰ মাল্টিপল লেয়াৰ্ছ অফ চিকিউৰিটি বোলে যি হওক আৰু এইটোৰ ইম্পেক্ট এগ্ৰিকালচাৰ আৰু ভেটেনাৰী এক্সামত কি হ'ব সেইটো মই ডিছকাছ কৰিম এইখিনি বস্তু এগ্ৰিকালচাৰ আৰু ভেটেনাৰী এক্সাম হ'ব নে নাই ভেটেনাৰী কিছুমান ভাবি আছে নিটৰ থ্ৰু দি হ'ব নেকি চ' নতুন ৰেজিষ্ট্ৰেশ্যন এতিয়া পচিবল নহয় যদি ৰিনিউড হয়ও চ' ভেটেনাৰী জাষ্ট এগ্ৰিকালচাৰ এক্সামৰ দ্বাৰাই হ'ব এও চেট ক্লিয়াৰলি মেনশ্যন আছে ইনফৰমেশ্যন বুলেটিনত আছে এতিয়া তোমালোকে চাব পাৰিবা চোৱা এও চেটৰ দ্বাৰাই হ'ব এও চেট এক্সামৰ থ্ৰু দি ভেটেনাৰী ফিচাৰী এক্সাম হ'ব আৰু ইয়াৰে ইম্পেক্ট কি হ'ব মই ডিছকাছ কৰি আছো এইখিনি ভিডিঅ'ত এইটো বস্তু এক্সাম তোমাৰ জুলাই নৰ্মেলি জুলাই যোৱা বছৰ 5th আৰু 6th জুলাইত হৈছিল 5th আৰু 6th জুলাইত যোৱা বছৰ হৈছিল এইবাৰ কথা আছিল জুন এণ্ডত হ'ব বাট এতিয়া এইবোৰ ৱেবছাইটৰ পৰা যিহেতু ইনফৰমেশ্যনটো ৰিমুভ কৰি দিলে যোনটো আজি ৰেজিষ্ট্ৰেশ্যন লিংক অপেন হৈছিল অলপ পাছতে নিটৰ ইনফৰমেশ্যন অহাৰ পাছত ৰিমুভ কৰি দিলে তো লাইক মে বি নিটৰ ওপৰত অলপ ডিপেণ্ড কাৰণ নিট হৈ যোৱাৰ পাছত এইখিনি এক্সাম হয় আৰু নিটত নোপোৱা ষ্টুডেণ্ট মেক্সিমামে ইয়াতে এপ্লাই কৰে যিহেতু তো অলপ ডিপেণ্ডটো হয় বাট এও হৈছে এটা ইণ্ডিপেণ্ডেণ্ট ইউনিভাৰ্চিটি তাহাঁতৰ একাডেমিক শ্বেডিউল নিটৰ কাৰণে লাইক হেম্পাৰ হ'ব নিদিয়ে ইন কেছ ৰিনিটটো বহুত লেটকে হয় ডেটটো যদি ৰিচিডিউল বহুত লেটকে হয় যদি হয়ও দেন টাইমতে এইৱে এক্সাম কণ্ডাক্ট কৰিব আৰু মে বি কিবা অলপ টেকনিকেল ইছ্যু হ'ব পাৰে এইটোৰ কাৰণে ৰিমুভ কৰি দিছে জাষ্ট নট ফৰ নিট সেইটো এটা ক্ৰাইটেৰিয়া হয় বাকী অফিচিয়েলৰ লগত কিবা ইনফৰমেশ্যন পালে আমি গ্ৰুপত জনাই দিম তোমালোকে গ্ৰুপত হেৰি হৈ যাবা জইন হ'বা বাট এতিয়া তোমালোকে প্ৰিপাৰেশ্যন কৰি থাকা চ' আমাৰ PIQ মক টেষ্ট এইবোৰ আমাৰ চলি আছে বেচ ইন কেছ কোনোবা ল'ব খোজা আমি কণ্টেক্ট নাম্বাৰ দি দিম ইয়াতে গোটেই যোৱা বছৰ গোটেই ফুল PIQ আমাৰ তাত আছে ল'ব পৰা ইয়াত চেম্পল পেপাৰ আছে ভিডিঅ' লেকচাৰ চলিউশ্যন চব আমি দি আছো গাইডেন্স বেচত যোনটো আমাৰ 499 বেচ আৰু এটা বেচ 199 যোনটো লঞ্চ কৰিছো ভিডিঅ' দিছো বাৰু চাই ল'বা সেইখিনিত তোমালোকে জাষ্ট PIQ আৰু মক টেষ্ট পাবা ঠিক আছে মোৰ এইখিনি প্ৰিপাৰেশ্যনটো কৰিবই লাগিব তোমালোকে বাট এক্সাম তোমালোকৰ হ'ব হোৱাটো হ'ব অলপ লেট হ'ব পাৰে ডিচিশ্যনটো যিহেতু চবৰ নেশ্যনেল লেভেল এক্সাম হয় নেশ্যনেল হয় ইণ্টাৰনেশ্যনেলে হয় যিয়ে হওক বাট চব বস্তুখিনি কনচিডাৰ কৰিব লাগিব ইউনিভাৰ্চিটি এইটো কনচিডাৰ কৰিবই অফক'ৰ্ছ আৰু এক্সাম তোমাৰ যোন কিছুমানে ভাবি আছিল BSc নাৰ্ছিং এক্সাম আছে এইমছ BSc নাৰ্ছিং তো লাইক এইবোৰো অলপ পিছুৱাই যাব পাৰে আৰু সেইটো মে বি সেইবোৰ এক্সাম ঠিকেই থাকিব বাট 27 আৰু 28 জুনত যদি কথা আছিল এগ্ৰিকালচাৰ এক্সাম হোৱাৰ মানে টেণ্টেটিভ ডেট আছিল বাট তাতে নহয় কাৰণ বেলেগ এক্সাম আছে JNM এক্সাম আছে নহ'লে ক্লেছ হৈ যাব চ' মষ্ট প্ৰবেবলি জুলাই মান্থতে এক্সাম হ'ব বাৰু জুলাই মান্থতে 5th আৰু 6th জুলাই এবাৰ চান্স আছে ইন কেছ নিটৰ দ্বাৰা কোনো ইম্পেক্ট ইয়াতে নহয় বাট তোমালোকে পঢ়িবা এতিয়া হোৱাটছএপ গ্ৰুপ জইন হৈ যাবা আমাৰ লিংক দিয়া থাকিব ডিছক্ৰিপশ্যনত টেনশ্যন ল'ব নালাগে নিটৰ পেটাৰ্ণটো যিহেতু টোটেলি বেলেগ হয় ইয়াতে বেলেগ হয় ভেটেনাৰী এক্সাম এগ্ৰিকালচাৰ হৰ্টিকালচাৰ চব এইটো থ্ৰু দিয়ে হ'ব ঠিক আছে মই ভিডিঅ'টো শেষ কৰিছোঁ থেংক ইউ